আগতে কংগ্ৰেছ আছিলে কংগ্ৰেছে আমাক কি দিছিলে ধুতি লুঙি খুটা কম্বল আঠুৱা হয় না নহয় পূজাত পঞ্চমৃত লাগে নহয় পূজাত বামুণে কয় নাই পঞ্চমৃত আনিছে নে নাই কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা আঠুৱা আৰু কম্বল এইটোৱে আছিলে কংগ্ৰেছ হয়নে বুলে কি কৰিছে বুলে লুঙি দিছো নহয় বুলে কি কৰিছো বুলে ধুতি দিছো নহয় এইটোৱে আছিলে কংগ্ৰেছ পাৰ্টি আমি কি কৰিছো যোৱাবাৰ ইলেকশ্যনৰ আগতে মই কলো যে লুঙি ধুতিটো লৰা ছোৱালীয়ে চাকৰি পালে নিজে মাক বাপেকক কিনি দিব পাৰিব সেই কাৰণে মই কলো যে মই 1 লাখ লৰা ছোৱালীক চাকৰি দিম কোনেও টকা পইচা খাব নোৱাৰে কোনো দালালি নচলিব দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে 1 লাখ চাকৰি পাব আজি আপোনালোকে দেখিলে চাকৰি পোৱা লৰা ছোৱালীবোৰ টিভিত আহে পুলিচতো নতুন নতুন লৰাবিলাকক দেখিব সৰু সৰু লৰা ছোৱালীবিলাকে চাকৰি কৰে দেউতাক মাক খুদিব কোনোবা দেউতাক খেতিয়কৰ লৰা কাবাৰ দেউতাক মাকে বজাৰত তৰকাৰী বিক্ৰী কৰে ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা আজি আমাৰ অসমত চাকৰিৰ নামত কোনেও 1 টকাও খাব নোৱাৰে আজি মই আপোনালোকক আৰু কি ক'ব খুজিছো যে 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰটোত মই আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 তাৰ মানে 1 লাখ দিয়াৰ কথা আছিলে মই 1.5 লাখ দিয়াৰ কাৰণে গৈ আছো সেই কাৰণে দেউতাক মাকক মই অনুৰোধ কৰিম যে লৰা ছোৱালীক পঢ়ুৱাব কাৰণ এতিয়া আমাৰ অসমখন খলনি হল মেজিষ্ট্ৰেট হবৰ কাৰণে কাকো ঘোষ দিব নালাগে ডিএসপি হবৰ কাৰণে কাকো ঘোষ দিব নালাগে সৰু মানে কৰ্ম সংস্কৃতিত সৰু নহয় আমাৰ অন্তৰ ডাঙৰ কিন্তু অৰ্থনৈতিকভাৱে আমি সৰু আমি ভাবিবই নোৱাৰো যে মোৰ লৰা মেজিষ্ট্ৰেট হ'ব পাৰিব নেকি কিন্তু এতিয়া সকলো মাক বাপেকে বুকু ডাঠ কৰক এতিয়া মেজিষ্ট্ৰেট ডিএসপি ধনী মানুহৰ লৰা ছোৱালী নহয় মধ্যবিত্ত আৰু দুখীয়া মানুহৰ লৰা ছোৱালী হ'ব আপোনালোকে মাত্ৰ লৰা ছোৱালী পঢ়াৰ কামত আপোনালোকে অলপ সময় খৰচ কৰক কাৰণ দেউতাক মাকৰ কষ্ট হয় কাম কৰিব লাগে ঘৰ চলাব লাগে কিন্তু মই সকলো বাপেক মাককে অনুৰোধ কৰিম অসমখন এতিয়া পৰিৱৰ্তন হৈছে চাকৰি নামত ঘোষ দিব নালাগে গতিকে আমি লৰা ছোৱালীৰ পঢ়াৰ কামত অলপ আমি সময় দিব লাগে আজি মই আপোনালোকক ক'ব খুজিছো যে এইবাৰ যিমান লৰা ছোৱালী মেট্ৰিক পাছ কৰিছে বা হায়াৰ সেকেন্ডাৰী পাছ কৰিব তেওঁলোকৰ প্ৰত্যেকটো লৰা ছোৱালীৰ এডমিশন এইবাৰ মই বিনামূলীয়াকৈ কৰি দিম কোনেও পইচা দিব নালাগে ইয়াৰ উপৰিও লৰা আৰু ছোৱালীটো এডমিশন বিনামূলীয়া হ'ব তাৰ উপৰিও ছোৱালী বিলাকে যেতিয়া কলেজত এডমিশন ল'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব এইবাৰ দেউতাক মাকে ল'ব নালাগে ছোৱালীৰ পঢ়াৰ দায়িত্ব এইবাৰ মামাই ল'ব তাৰ মানে যিবিলাক ছোৱালী হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰত পঢ়িব তেওঁলোকক আমি বছৰত
10,000 টকাকৈ বেংকৰ একাউণ্টত দিম আৰু ইউনিভাৰ্চিটিত পঢ়িলে মই ছোৱালীজনীৰ বেংক একাউণ্টত প্ৰত্যেক বছৰে 25,000 টকা কৰি দিম তাৰ মানে দেউতাক মাকে ছোৱালীৰ পঢ়াৰ কাৰণে চিন্তা কৰিব নালাগে ছোৱালী কোনে পঢ়াব মামাই পঢ়াব মই কিয় শিক্ষাৰ কথাত জোৰ দিছো এই পাথৰকুৱাৰী নাৰেংগীৰ পৰা জাগিৰোড গৈ পাওঁতে এতিয়া সময় নালাগে আপোনালোকে শুনিছে যে আমি এতিয়া নাৰেংগী আৰু চিপাঝাৰৰ মাজত কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত আমি এখন দলঙো বনাব গৈ আছো নাৰেংগীৰ পৰা আপোনালোকে কুৰুৱা পাব কুৰুৱাৰ পৰা বাইহাটা চাৰিআলি পাব বাইহাটা চাৰিআলিৰ পৰা খানাপাৰাৰ পৰা আকৌ নাৰেংগী এটা ডাঙৰ ৰিং ৰোড হ'ব যেনেকে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ল এতিয়া নাৰেংগী আৰু কুৰুৱাৰ মাজতো আমি এখন দলং এই বছৰৰ পৰাই বনোৱা আৰম্ভ কৰিম ইয়াৰ লগে লগে আমাৰ জাগিৰোডত আমি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আছো সেমি কণ্ডাক্টৰ মানে কি আমাৰ হাতত যে মোবাইল বিলাক আছে চিপছ এটা নহলে মোবাইল বিলাক নচলে যেনেকে মানুহৰ শৰীৰ থাকিব যদি আত্মা নাথাকে মানুহৰ চেতনা নাথাকে তেনেকে চিপছটো নাথাকিলে মোবাইলটো নচলে এইবিলাক বনাবৰ কাৰণে যেটো উদ্যোগ আহিব তাতে 30,000 কোটি টকা ব্যয় হ'ব চাকৰি কিমানে কৰিব 27,000 লৰা ছোৱালীয়ে চাকৰি পাব কিন্তু যদি আমাৰ লৰা ছোৱালী স্কুল কলেজত নাযায় এই চাকৰি কৰিবৰ কাৰণে কোন আহিব পশ্চিম বংগৰ পৰা আহিব বিহাৰৰ পৰা আহিব উৰিষ্যাৰ পৰা আহিব সেই কাৰণে মই আটাইতকৈ জোৰ দিছো যাতে আমাৰ লৰা ছোৱালী শিক্ষিত হয় সেইটোৱে হৈছে মোৰ আটাইতকৈ গুৰুত্ব আৰু তাৰ কাৰণে কৈছো দেউতাক মাকে লৰা ছোৱালী দুইটা পঢ়াব নালাগে বহুত কষ্ট হয় লৰাটোক দেউতাক মাকে পঢ়াওক ছোৱালীটোক মামাই পঢ়াই দিব হ'ব এতিয়া কংগ্ৰেছৰ ধুতি কম্বল আমাৰ হল অৰুণোদয় এতিয়া যেতিয়া মই অৰুণোদয় আঁচনি আনিছিলো তেতিয়া আছিলে 830 টকা তাৰ পিছত অৰুণোদয় আহিলে 1250 টকা হল পুৱাবিলাকেতো ভাল পায় নুপুৱাবিলাকে অলপ মনটো বেয়া কৰি থাকে হয়নে ইয়াতে কোনে কোনে পোৱা নাই হাত দাঙকচোন আচ্ছা এতিয়া নুপুৱাবিলাকে হাতটো নামাওক কিমানে পাই আছে যোৱাবাৰতকৈ এবাৰ পোৱাটো অলপ বাঢ়িছে হয়নে এইবাৰ মোৰো মনটো বেয়া লাগি থাকে যে বিজেপিক ময়ো ভোট দিওঁ মই অৰুণোদয় নাপাওঁ আকৌ মই ভোট দিওঁ মই পাওঁ অলপ মনটো বেয়া লাগি থাকে নহয় নুপুৱাবিলাকৰ অলপ মনটো বেয়া লাগে নে নাই লাগে আচ্ছা নুপুৱাবিলাকে এবাৰ ৰেচন কাৰ্ড পালে নে নাই কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক সবৰ আছে ঠিক আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে আমাৰ কাউন্সিলৰ বিলাকক মই কৈ দিম আপোনালোকে ৰেচন কাৰ্ডখন বনাই ল'ব কাৰণ 3 মাহ পিছত শুনি ল'ব 3 মাহ পিছত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে এটা এটা অৰুণোদয় পাব বুজি পালে
তেতিয়া আৰু অৰুণোদয় নোপোৱা মানুহ নাথাকিব, হয়নে? কাৰণ মিটিঙতো আহো, চবতে আহো, অৰুণোদয়টো কোনবাই পায় কোনবাই নাপায়। সেইকাৰণে মই এইবাৰ ঠিক কৰিছো যে প্ৰত্যেকটো পৰিয়ালত আমি এটাকৈ অৰুণোদয় আঁচনি দি দিম, হ'ব? লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? বাপৰে, কৰিছে? এতিয়া ইলেকশ্যনৰ ঠিক পিছতেই আপোনালোকক আমি লাখপতি বাইদেউৰ যোনে যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম, হ'ব? এতিয়া 10,000টো পাই গিৰিয়েকক কোনে কোনে দি দিব? কোনে কোনে দি দিব? আৰু যদি গিৰিয়েকবিলাকে ভোট নিদিয়ে দিব? গিৰিয়েকে ভোট দিব? ঘৈণীয়েকৰ কথা গিৰিয়েকে শুনে? শুনে? এইমাত্ৰ ডিমৰীয়াত এজনী মহিলাই মোক কৈছে যে মামা টানি লৈ গৈ ভোট দিয়াই দিম বুলি। যি নহওক, মইতো গিৰিয়েক হয় নহয়, ঘৈণীয়েকৰ কথা শুনা বুলি ক'লে লাজ লাগে না। সেইকাৰণে মই এটা বুদ্ধি দিওঁ, আমাৰ গিৰিয়েকবিলাকৰ ইগো আছে নহয়, গতিকে শুনিলেও শুনা যেন নেদেখুৱাও, অলপ ঘূৰাই পকাই চলো আৰু, হয়নে? এতিয়া মোৰ কথাটো হ'ল, যেতিয়া টকাটো আহিব তাৰ 7 দিন আগত মই কৈ দিম যে অমুক তাৰিখে লাখপতি বাইদেউৰ টকাটো সোমাব। 7 দিন আগৰ পৰা আপোনালোকে গিৰিয়েকসকলৰ লগত কাজিয়া নকৰিব আৰু, হ'ব?